পাহৰ আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে ঘৰলে আমাৰ বোৱাৰী ঐ পাগল ক'ত পালি এইখন কেনে মজা মজা বল 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 মোৰ ভালে আপুনি কিন্তু মোক ভুল নুবুজিব মা মই তেওঁক বুজাবলৈ বহুত চেষ্টা কৰিছো কিন্তু তেওঁ কথাবোৰ একোৱে বুজিবলৈ চেষ্টা নকৰে তোক কোনে ক'লে কোনে ক'ব লাগে মই জানো আৰু মই নিজে লগ পাই আহিছোঁ দিনটোত 300 টকা ভাড়া এই নহয় কি নহয় হে মই নিজ চকুৰে দেখি আহিছোঁ নিজে কথা পাতি আহিছোঁ মই আপুনি নহয় বুলি ক'লে হ'ব নেকি আৰে অচিনাকি গাঁওখনত সি ৰিক্সা ভাড়া ল'বলৈ ক'ত পাব শুনক ক'ত পালে কেনেকৈ পালে সেইবোৰ আপোনাক নালাগে এইবোৰ চব আপোনাৰ বাবে হৈ আছে মইতো আপোনাক আগতেই কৈছিলোঁ যে তাক আপুনি সুযোগটো নিদিব আপুনিতো সুযোগটো দি দিলে কিন্তু চাব কিন্তু মই এবাৰ জেং কৰিম কিন্তু যি কৰ তই তাকে কৰ যি মন যায় তোৰ এই জেং কৰ জেওৰা কৰ যি কৰ কৰ কিন্তু চাবি পিছত বিপদত পৰিলে কিন্তু মোক নকবি সেয়া আপুনি দেখোন কৈছিলে আকৌ মোক এই চব কথা তেনেকে নহয় অলপ ঠাণ্ডা মগজুৰে ভাবিব লাগে তই চা মই তাক নিজে নোৱাৰি বুদ্ধিৰে চিৰিৰ পৰা আঁতৰ কৰিব বিচাৰিছোঁ নাই তই দেখোন এতিয়া নিজে পতা জালখনত নিজে সোমাবলৈ বিচাৰিছ মানে সেয়া একেটা কথাকে তোক কিমান বুজাব লাগে আৰু এটা কথা নহয় সি দিনটোত ই ৰিক্সা ভাড়া মাৰি কেইটকা পাব তাৰে 300 টকা দেখোন সি মালিককে দিব লাগিব ইমান চিন্তা নকৰিবি যিমান যি কৰিলেও সি একো ডালেই কৰিব নোৱাৰে তাৰ কষ্টহে হ'ব তাৰ বাহিৰে একোডাল নহয় নাই মিহিকে আপুনি কিবা এটা বুদ্ধি কৰিছে কি বুদ্ধি কেনেবাকে আপুনি নিৰ্বাণৰ সম্পত্তি দেখি পেলাই চিৰিক আকৌ তালে বিয়া দিয়া অংক নহয়তো আপোনাৰ হয় নেকি তই পগলা হৈছ নেকি মই যদি চিৰিক তাৰ লগত বিয়া দিব বিচাৰিলোহেঁতেন দিনে ৰাতিয়ে মই ইমানবোৰ কষ্ট কৰিলোহেঁতেন নেকি তেনেহ'লে আপুনি কথাটো ইমান গুৰুত্ব দিয়া নাই কিয় তেৰি ইয়াত গুৰুত্ব দিবলগীয়া কি কথাডাল আছে সি যিমান যি কৰিলেও এমাহত সি 30,000 টকা ইনকাম কৰি দেখুৱাব নোৱাৰে কেনেকৈ নোৱাৰিব তেনেহ'লে শুনকচোন আমাৰ তিনিআলিৰ পৰা ষ্টেচনলৈ ভাড়া কিমান 30 টকা এখন টমটমত কেইটা মানুহ যায় তই যদি ঠেলা আছেকে বহ তোৰ 5টা 50 × 30 কিমান হ'ল 1 হ'ব গম পালোঁ 1500 তেন্তে এইডাল মূৰ্খডাল সি বোলা অহৰহ ভাড়া পাই থাকিব আমাৰ গাঁওখনত তোৰ টমটমৰ অভাৱ লাগিছে হা নুবুজে সি মিছা মিছি মাথাডাল গৰম কৰি দিয়ে তত তোমাকতো আগতে এই গাঁওখনত দেখা নাই কাৰ ঘৰৰ ল'ৰা তুমি মই এইখন গাঁৱৰ নহয় দাদা তাকেইতো দেখা নাই আগতে কোনখন গাঁৱৰ তুমি মই গুৱাহাটীৰ গুৱাহাটীৰ পৰা ইয়াতে তুমি ৰিক্সা চলাবলৈ আহিছা ক'ত আছা ইয়াতে আপোনালোকৰ গাঁৱৰ যে অভং তাৰ লগতে আছো তাৰমানে তুমি আমাৰ অভঙৰ লগৰ ঠিক আছে দিয়া যোৱা পাৰিলে তাকো ক'বা কিবা এটা কামত লাগিব এনেই তলকে ঘূৰি ফুৰিব নালাগে বাৰু দিয়া তুমি যোৱা তাৰমানে আপুনি নিৰ্বাণে ইনকাম কৰাটো বিচাৰে যাতে নিৰ্বাণে ইনকাম কৰক আপোনাৰ ছোৱালী ধুনীয়াকৈ গতাই দি পঠিয়াওক এই তোৰ মূৰটোত কিবা বিকৃতি ঘটিছে নেকি অথনি বা কি আবল তাবলখন বকি আছ মোৰ মূৰটো বিকৃতি ঘটা নাই আপোনাৰহে মোৰ সন্দেহ পৰিছে কি হ'ল কি কৈছ তই আৰে নহয়নো কি
পেহী খোৱা ৰেডি হৈছে, আহক। মোৰ খাবৰ মন নাই। কিয় কিয় মন যোৱা নাই? সেই কথা মই এতিয়া তোমাক কোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই। নহ'লে তুমি আকৌ মোৰ কথাৰ বিৰুদ্ধে যাব পাৰা নহয়, কাৰণ এতিয়াতো তুমি ঘৰখনৰ সৰ্বে সৰ্বা। মানুহৰ ওপৰত ইমানো বিশ্বাস হেৰুৱাই পেলাব নালাগে জ্যোৎস্না। তুমি মোক কালিও বেয়াকৈ কৈছা, এতিয়াও মোক ভুল বুজি আছা, কিন্তু ভগৱান আছে। ভগৱানে জানে যে মই পেহীক আজিলৈকে কোনো কথাই বেয়াকৈ কোৱা নাই। মই জানো তোমাৰ মনটো ভাঙি গৈছে। পেহীৰ পৰা তেনেকুৱা ব্যৱহাৰ তুমি কেতিয়াও আশা কৰা নাছিলা। প্ৰত্যেকটো যৌথ পৰিয়ালত তেনেকুৱা এটা সমস্যা থাকেই। যৌথ পৰিয়ালত আমি ইমানবোৰ মানুহ একেলগে আছো। কেতিয়াবা ককায়েক ভায়েক পেহীৰ লগত কাজিয়া পেচাল হ'ব পাৰেই। আমি সেই দিনটোলৈ ৰ'ব লাগে যিদিনা এই গোটেই সমস্যাবোৰ সমাধান হ'ব। সমস্যাবোৰ শেষ হ'ব যে মোৰ একেবাৰে লগা নাই। যিটো কথা মই তোমাক সহজভাৱে বুজাবলৈ যত্ন কৰিছোঁ, তুমি সেইটো মাত্ৰ বুজিবলৈ যত্ন কৰা। তাতকৈ কিন্তু তুমি একো বেছি চিন্তা নকৰিবা। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। এনেকুৱা লাগিছে যেন সমস্যাবোৰ বাঢ়িবলৈহে গৈ আছে। এইখন ঘৰত মই নিজৰ স্থিতি হেৰুৱাইছো। এসময়ত এইখন ঘৰত মই বহুত আদৰ পাইছিলোঁ, বহুত মৰম পাইছিলোঁ, কিন্তু এতিয়া দেখিছোঁ যেন সেই আদৰবোৰ ক'ৰবাত হেৰাই গৈছে। গতিকে কি? মই ভাবিছোঁ আমি ইয়াৰ পৰা যোৱাকৈ ভাল হ'ব। আপুনি নাভাবিব যে আপুনি একো ইনকাম নকৰাৰ বাবে আমি ঘৰখনৰ পৰা ওলাই যোৱাৰ লগে লগে আমি ডাঙৰ সমস্যাত পৰিম। তেনেকুৱা একো নহয়। মোৰ নিজৰ দক্ষতা আছে আৰু আপোনাৰো যোগ্যতা আছে। গতিকে বেলেগ এটা কোম্পানীত চাকৰি এটা যোগাৰ কৰিবলৈ মোৰ বাবে একো ডাঙৰ কথা নহয়। আৰু আপুনি মোৰ উপাৰ্জনত চলিবলৈ যদি অসুবিধা পায়, আপোনাৰ যদি সমস্যা আছে, আপোনাৰ যিহেতু একাডেমিক কেৰিয়াৰ ভাল, আপুনি কিবা এটা চাকৰি যোগাৰ কৰি ল'ব। কিন্তু এইখন ঘৰত থকা মানসিকতা আৰু এতিয়া মোৰ নাই। এতিয়া মাত্ৰ খেলি মেলিবোৰ বঢ়াই যাব লাগে। এইটোৱে আমাৰ কাৰণে সুবৰ্ণ সুযোগ। কেনেকুৱা সুযোগ? কৈ আছো ৰবা, তুমি কিন্তু মৰা কটাৰ কথাবোৰলৈ নাযাবা। যিটো কথা মই তোমাক সহজভাৱে বুজাবলৈ যত্ন কৰিছোঁ, তুমি সেইটো মাত্ৰ বুজিবলৈ যত্ন কৰা। তাতকৈ কিন্তু তুমি একো বেছি চিন্তা নকৰিবা। চোৱা, জ্যোৎস্নাৰ লগত পেহীৰ সম্পৰ্ক দিনে দিনে বেয়া হৈ গৈছে। গতিকে জ্যোৎস্নাৰ লগতে বিক্ৰমৰো সম্পৰ্ক পেহীৰ লগত লাহে লাহে বেয়া হৈ যাবলৈ ধৰিব। যিহেতু পেহীক বেয়া পাই থকাটো কোনো স্বামীয়ে কেতিয়াও সহ্য নকৰে। তাৰমানে আৰু কি, এনেকৈ লাহে লাহে বেয়া পোৱাবোৰ বাঢ়ি গৈ থাকিলে সিহঁতে এদিন দাদাকো বেয়া পোৱা হ'ব, আৰু তেতিয়া আমাৰ বিক্ৰমক হাত কৰিবলৈ সুবিধা হ'ব। সদায়তো আৰু আমি এনেকৈ থাকিব নোৱাৰো। এদিন নহয় এদিনটো মই নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবই লাগিব। সেইটো ইমান সহজ কথা নহয়। আপোনাৰ ভায়েক হৈছে দাদামতে উঠা বহা কৰা এটা পুতলাহে। যেতিয়ালৈকে দাদাই চাবি দি থাকিব তেতিয়ালৈকে চলি থাকিব, আৰু যেতিয়া চাবি দিয়া বন্ধ হ'ব, তাৰমানে এইটো নহয় যে সেই চাবিকোচা আপোনাৰ হাতত দিব। আহা, আমি চেষ্টা কৰি চাওঁচোন। সেইবোৰ বাৰু চেষ্টা কৰি থাকিম। পিছে নাটাচা কি কৰিম বুলি ভাবিছে? কি হ'ল? আপুনি দেখোন কৈছিলে সুস্থ মগজুৰে চিন্তা কৰিম বুলি। কি কৰিম বুলি ভাবিছে?
সঁচা কথা ক'বলৈ গ'লে মই এতিয়ালৈকে একো উত্তৰেই উলিয়াব পৰা নাই। চাওঁচোন, যেতিয়ালৈকে তাইক পইচা দি থাকিব পাৰিম দি থাকিম, আৰু যেতিয়া দিব নোৱাৰোঁ তেতিয়াতো কিবা এটা ব্যৱস্থা কৰিবই লাগিব। তুমি এইটো কথা কেনেকৈ ভাবিব পাৰিলা? ঘৰখন এৰি যোৱাটো ইমান সহজ কথা বুলি ভাবিছা নেকি? মই জানো ইয়াত আপোনাৰ আপত্তি থাকিব, কিন্তু ময়ো আপোনাক এইখন ঘৰত থকাটো নিবিচাৰোঁ। কি? অঁ, তুমি হৈছে এগৰাকী দক্ষ বোৱাৰী। দক্ষ বোৱাৰী ঘৰখনক মিলাবলৈহে চেষ্টা কৰিব লাগে। এতিয়া দেখোন তুমি ঘৰখনৰ পৰা আঁতৰি থকা কথা আৰু যৌথ পৰিয়ালটো শেষ কৰাৰ কথা চিন্তা কৰিছা। আৰু বেলেগ মানুহে এইবোৰ দেখাৰ পিছত কি ক'ব তোমাৰ কথা? যে বাকী গোটেইকেইটা ককাই ভাই একেলগে মিলি থাকিব পাৰিলে, কিন্তু তুমি এইখন ঘৰৰ লগত একেলগে মিলি থাকিব নোৱাৰিলা। আৰু তেতিয়া কিন্তু কোনেও দীপালী বৌক বা আৰ্ণা বৌক নুদোষে, দোষিব কেৱল তোমাক। কিন্তু মই এইখন ঘৰত উশাহ নোপোৱা হৈ গৈছোঁ। আৰে তুমি মোৰ ফালে চোৱা, মই জানো পদে পদে তোমাৰ লগত নাই। তুমি এইখন ঘৰৰ সৰু বোৱাৰী হয়, আৰু তুমি যদি এনেকুৱা ধৰণৰ সিদ্ধান্ত লোৱা তেতিয়া মোৰ কিন্তু যথেষ্ট বেয়া লাগিব। মই মনত বৰ কষ্ট পাম জ্যোৎস্না, কাৰণ তোমাৰ যোগ্যতাৰ ওপৰত মোৰ কেতিয়াও বিশ্বাস নাই। চোৱা জ্যোৎস্না, ভৱিষ্যতে এনেধৰণৰ চিন্তা তুমি মনলৈ নানিবা। এইবোৰ চিন্তা মনলৈ অনাতকৈ তুমি চিন্তা কৰা পেহীৰ ভুল বুজাবুজিবোৰ কেনেকৈ দূৰ কৰিব পৰা যায়। মই আপোনাক আগতেও কৈছোঁ এইবোৰ কথা আৰু কেতিয়াও ঠিক নহ'ব। ঠিক আছে, তেনেহ'লে তোমাক যদি পেহীয়ে বুজি নাপায় তেনেহ'লে তুমিও পেহীক বুজাব নালাগে। এবাৰ কি হ'ল জাননে নাই? তোৰাও হ'ব হ'ব, তোৰে ফটা লেকচাৰ বাদ দে। আহিছে ঘৰলে আমাৰ বোৱাৰী, আহিছে ঘৰলে আমাৰ বোৱাৰী। আৰু তুমি যদি সঁচাত আছা, এদিনটো তোমাৰ সত্য বুলি প্ৰমাণ হ'বই। গতিকে তুমি যে এইখন ঘৰৰ বোৱাৰী সেই অধিকাৰ সাব্যস্ত কৰা। তুমি তোমাৰ বোৱাৰীৰ কৰ্তব্য কৰা, অধিকাৰ আছে সেই অধিকাৰ সাব্যস্ত কৰা। যদি পেহীয়ে দেখুৱাইছে যে এই কথাটো কেতিয়াও বুজি নাপাব, গতিকে তোমাৰো কোনো প্ৰয়োজন নাই এই কথাবোৰ গুৰুত্ব দি থাকা। আপুনি এইবোৰ কি কৈছে? মই চিধা চিধি কথা কৈ আছো তোমাক। মৰম দিবা, কিন্তু বিনিময়ত যদি তুমি মৰম নোপোৱা তেনেহ'লে তুমি মৰম দি থকাৰ কোনো প্ৰয়োজন নাই। কিন্তু এটা কথা মনত ৰাখিবা, সদায় এই জিভাখন ব্যৱহাৰ কৰোঁতে সাৱধান থাকিবা, কাৰণ মানুহৰ জীৱনৰ প্ৰধান শত্ৰু হৈছে আমাৰ এই জিভাখন। গতিকে ব্যৱহাৰ কৰাৰ আগতে, কিবা কথা কোৱাৰ আগতে বহুতবাৰ চিন্তা কৰিবা। মানুহৰ সফলতাৰ কাৰণো এই জিভাখনেই, আৰু মানুহৰ ধ্বংস হোৱাৰ কাৰণো এই জিভাখনেই। তুমি কি ধেমালি কৰি আছা? নিৰ্বাণৰ কথাবিলাকক কিয় ধৰি আছা? নিৰ্বাণক তুমি যোগ্য সন্তান হিচাপে কিয় চাব বিচৰা নাই? চাওক, সি যোগ্য হয় নহয় সেইটো মই নাজানো, কিন্তু মোক লাগে সি জীয়াই থকাটো, সি ভালে থকাটো। আৰে তাৰ একো নহয়। আপুনি তেনেকৈ ক'ব পাৰে, কিন্তু মই আৰু ৰৈ থাকিব নোৱাৰো। মই সকলোকে ক'বলৈ যত্ন কৰিলোঁ, কিন্তু মোৰ কথা শুনিবলৈ কোনো প্ৰস্তুত নহয়। গতিকে মই নিজে কাইলৈ গাঁৱলৈ যাম। তুমি এইবিলাক কাম ভুলতো নকৰিবা। মই তোমাক গাঁৱলৈ যাবলৈ দিব নোৱাৰো। কিয় যাবলৈ দিব নোৱাৰে? মই মোৰ সন্তানক চাবলৈ যাম। সি কেনেকৈ আছে, কি কৰিছে তাকে চাবলৈ যাম। আৰু মোক এই ক্ষেত্ৰত বাধা দিবলৈ আপুনি কোন? মই তোমাৰ স্বামী। সেইটো মই জানো। আপুনি এজন স্বামী হিচাপে আপোনাৰ নিজৰ দায়িত্ব ভালদৰে পালন কৰি আহিছে, কিন্তু এজন পিতৃ হিচাপে আপুনি দায়িত্ব পালনত ব্যৰ্থ হৈছে।
যিহেতু আপুনি পিতৃ হিচাপে ব্যৰ্থ হৈছে মই মাক হিচাপে ব্যৰ্থ হ'ব নোৱাৰো মই মোৰ আৰু আপোনাৰ দুইজনৰ দায়িত্ব পালন কৰিম মই তোমাক শেষবাৰৰ বাবে কৈছো তুমি যাব নোৱাৰা আৰে মই তোমাক কথা দিছো নিৰ্বাণৰ একো নহয় কি কথা ক'বলৈ আহিছে আপুনি তাৰ একো নহয় তাৰ একো নহ'বলৈ তাৰ লগত কোন আছে না চিকিউৰিটি আছে না কিবা আছে অকলশৰে ল'ৰাটো গৈ তাত আছে গৈ অচিনাকি গাঁও এখনত সি ইমান দিন ধৰি অকলে সোমাই আছে কিবা কৰিছে তাত বা কেনেকৈ আছে মই আৰু তাৰ অৱস্থা এনেকৈ চাই থাকিব নোৱাৰো মই যাব লাগিব আৰু প্ৰয়োজনত মই তাক উভতাই লৈ আনিম মই তাক কাইলৈ গৈ লৈ আনিম মই তোমাক আকৌ কৈছো যে তুমি যাব নোৱাৰা আৰু যদি তুমি যোৱা তেনেহ'লে মোতকৈ আৰু বেয়া কোনো নহ'ব তই কিন্তু আজি এটা সাংঘাতিক কাম কৰি দেখুৱালি মই ভবাই নাছিলো তই যে এনেকুৱা এটা কাম কৰি দেখুৱাব পাৰিবি কিয় তই মোৰ চিন্তা কৰিব পৰা ক্ষমতা নাই বুলি ভাবিছিলি নে কি সেই পাগল নহয়ও তই এনেকুৱা এখন অচিনাকি গাঁৱৰ ভিতৰত এনেকে যে বিচাৰি উলিয়াব পাৰিবি মই ভবাই নাছিলো তোক কিন্তু মানি কৈছো দেই মোৰ বিশ্বাস আহি গৈছে তই যে কিবা এটা কৰিবি তয়ো কিন্তু কম নহয় অভং বুলি ক'লে গোটেই গাঁৱৰ মানুহেই চিনি পায় আকৌ মোক চিনি পোৱা এখন গাঁও বাদ দে কাষত ৩-৪খন গাঁও মানুহে মোৰ নাম ক'লে চিনি পায় তোৰ যদি কেতিয়াবা অসুবিধা হয় কোনোবাই যদি কিবা দিগদাৰ দিয়ে ডিৰেক্ট মোৰ কথা কৈ দিবি শাসন মাৰেতো পঠিয়াই দিব তোক এটা কথা কোৱা হোৱাই নাই নহয় ক এবাৰ কি হ'ল জাননে নাই তোৰাও হ'ব তোৰে ফটা লেকচাৰ বাদ দে গাঁওখনৰ তাক চবেই চিনি পায় বুলি ফিতাহি কিন্তু গাঁওখনৰ প্ৰত্যেকে তোৰ কথা কি কয় জানো কি কৈছে কৈছে পাৰিলে তাক কবা কিবা এটা কামত লাগিবলৈ হেঁপাহত আমাৰ ঘৰখনি পোহৰাই তুলিলাহি লাজুকী হৈ উৰণিলৈ আহিছে নবৌজনী ৰুদালি হৈ শেৱালিলৈ আহিছে লখিমীজনী কপালতে বেৰি আঁকি